অসমৰ প্ৰথমটো চলচ্চিত্ৰগৃহ জোনাকী চিত্ৰগৃহ এতিয়া বন্ধ হৈ আছে আৰু সেই বন্ধ হৈ থকা হলটোত ৰাইজৰ যাতে কোনো অসুবিধা নহয় সেই বন্ধ হলটোত এতিয়া চিনেমা চাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাতেই সেই হলটোতে পাৰৈ বাস সজা সেই এলাগি কৰি পেলাই থোৱা জোনাকী চিনেমা হলটোত হিমন্ত বিশ্ব শৰ্মাই অকলে তেওঁৰ বৰ্গৰ সৈতে এতিয়া মানে ৰৈ বিনালে চাব আৰু ৰৈ বিনাব তেওঁ তাত গৈ পেলাই। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব। কি যে কথা কয় নহয়, এসময়ত হ'লে কাশ্মীৰ ফাইল পুৰা একদম দৌৰি গৈছিল চাবলৈ, অৰ্ধচুটি দিছিল যিসকল কৰ্মচাৰীয়ে চাবলৈ বিচাৰে তেওঁলোকক, টিকটো প্ৰায় একাংশক ফ্ৰী দিছিল। সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া বন্ধ হৈ থকা অসমৰ প্ৰথমটো চলচ্চিত্ৰগৃহ আজি 10-12 বছৰ ধৰি বন্ধ হৈ আছে, পাৰৈ বাস সাজিছে, চিটৰ দুৰৱস্থা, গোটেই মকৰা জালে ভৰি পৰিছে, সেই চিনেমা হলটোত ৰৈ বিনালে চাবগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লজ্জাজনক। খুব ব্যাপক পৰিৱৰ্তন হৈছে, কিন্তু আজি আমি দেখিলো যে ভিতৰত গৈ পাৰৰ বাঁহ আছে, সাপৰ ছাল আছে, একেবাৰে দুৰ্গন্ধময় অৱস্থাৰ পৰিৱেশত এই জোনাকী চিনেমা হলটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই সৃষ্টি এনেকে আমাৰ চকুৰ আগত মৰহি যাবলৈ ওলাইছে। গতিকে আমি ধিক্কাৰ জনাইছো আৰু আমি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছো, অসমৰ প্ৰথমটো ছবিগৃহক তেখেতসকলে জীৱিত কৰাত তেওঁলোকে প্ৰচেষ্টা হাতত লওক, আৰু যদিহে নোৱাৰে আমি তেজপুৰবাসী ৰাইজ আৰু আমি তেজপুৰৰ আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ প্ৰচেষ্টাত আমি জোনাকী চিনেমা হল পুনৰ আমি জীৱিত কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত